Hello dear students, welcome back to Ramanujan Academy. আজি আমি পঢ়িব গৈ আছো তোমালোকৰ এটা সৰু ছুটি এটা কবিতা দা বল পয়েম। তো আমি ইয়াতে আইডিয়া কৰিব পাৰিছো যে বল পয়েম কি হয় একদম এটা সিম্পল কবিতা হয় যেটো বলৰ লগত ৰিলেটেড এটা কবিতা লিখিছে কোনে জন বেৰি ম্যান। ঠিক আছে, তো এটা ধৰি লও সৰু লৰা এটা বাচ্চা লৰা কি কৰি আছিল এটা বল খেলি আছিল আৰু খেলি থাকোতে তাৰ দ্বাৰা বলটো হেৰাই গল। তো হেৰাই যোৱা বলটোৰ লগত কি লাইফ লেসন ৰিলেটেড হৈ আছে তো আমি হেতু কি কৰিব পাৰিম কবিতাটো পঢ়িলে ভালকে বুজি পাব পাৰিম। So Sawaha, a boy loses a ball. Eta lorai ki korile eta ball heruale. He is very upset. To heruai pelai hi ki hoi gol bahut dukhi hoi gol. A ball doesn't cost much. Je eta ballor dam bahut besi nohoy. Nor is it difficult to buy another ball. Koisa onno eta ball kini ana to bahut dangor kotha nohoy. Why then is the boy so upset? Nahole lora to iman dukhi kyo hoi ase. Read the poem to see what the poet thinks has been lost. তো কবিতাটো পঢ়িলে আমি গম পাম যে পয়েটেনো কি একচুয়ালি হেৰুৱাৰ কথা কৈছে হে বলটো নে অন্য কিবা। ঠিক আছে, and what the boy has to learn from the experience of losing something. তো হে লৰাটোৱে কিবাটা হেৰুৱাৰ পৰানো কি লাইফ লেসন ললে কি এক্সপেৰিয়েন্স ললে হে কথাখিনি আমি বুজি পাম কবিতাটোৰ থ্ৰু। সো হাসাও what is the boy now who has lost his ball? কৈছে যে লৰাটো এটা কি কৰি আছে ক'ত আছে জুনে নেকি বলটো কি কৰিলে হেৰুৱালে। what is he to do? I saw it go merrily bouncing down the street and then merrily over. There it is in the water. Koise moi dekhichilu ki je ball tu ki korise street ot rastat ekdom bounce kori jopiai pelai ki hol par hol aru tat goi bounce kori jopiai pelai kot porile pani poril aru he disappear ho gol ba uti gol ba naika hoi gol. Thik ase, no use to say oh there are other balls. ইমান বিশেষ ভাবিব লগা কি কথা আছে অন্য বলটো আছে আছে নে নাই। সো এন্ড আল্টিমেট চেকিং গ্রিভ ফিক্স দা বয় যে এটা আল্টিমেট এটা ট্রমা এটা ট্ৰেজেডি হে লৰাতে ফিল কৰিলে কিহৰ কাৰণে ফিল কৰিলে as he stands rigid trembling staring down all his young days into the harbor where his ball went. যে হি কি কৰিছিলে তাৰ যেটো ইয়াং এজ আছিল সৰুতে হি হে বলটোৰ লগত সাংঘাতিক ধৰণৰ এটা ফিলিং এটা টাচমেন্ট ফিল কৰিছিল তাৰ মেমৰিজ আছে তাৰ লগত হয়নে নাই। মেবি বলটো তাৰ পেৰেন্টছে তাৰ বাৰ্থডে গিফট দিয়া হ'ব, মেবি হি বলটোৰ লগত কেবা কোনো ম্যাচ জিকিছে কৰবাত হাৰিছে কৰবাত কান্দিছে কৰবাত হাঁহিছে তো গুটে ইমোশনস বিলাক লক হৈ আছে। তো এটা অন্য বল তাৰ কাৰণে কি হৈ যাব ওয়াৰ্থলেস হয়নে নাই। I would not intrude on him at deem another ball is worthless. So to ki hoy je onno eta ball tar karone worthless hobo to bolor logot moi etia tumar jodi eta mobile phone compare kori diu dhori lo ball nohoy hetu tumar mobile phone tumi tat contact tumar WhatsApp aru YouTube ঠিক আছে photos galleries videos gute bilak store kori rakhisa aru hothat tumar mobile tu herai gol তেতিয়া তুমি obviously দোকানত available বহুত মোবাইল আছে কিন্তু তোমাৰ হে যিবিলাক ইয়াৰ্ছৰ পাছত ইয়াৰ্ছ তুমি মেমৰিজ ৰেকৰ্ড কৰি ৰাখিছা মোবাইলটোত সেইখিনিটো তুমি নোপোৱা হয়নে নাই। তুমি এটা নতুন ফোনৰ লগত হেতু যদি কম্পেয়াৰ কৰা তেতিয়া কি হৈ যাব নতুন ফোনটো ওয়াৰ্থলেস হৈ যাব। ঠিক আছে, now he senses first responsibility তে কি তাৰ first responsibility বুজি পালে in a world of possessions people will take balls will be lost always little boy. কৈছে যে এই যে পৃথিৱীখন তাত কি থাকিব মানুহ বিলাকো বলৰ নিচিনাকে আহিব আৰু যাব। ঠিক আছে, কোনো ইয়াতে পাৰ্মানেন্টলি নাথাকে যিমান ৰিলেশনশিপস আছে গুটে বিলাক কি হ'ব এটা বলৰ নিচিনাকে আমাৰ লাইফত আহিব আৰু এটা পিৰিয়ডৰ পাছত সেইবোৰ আতৰি গুচি যাব। হেতুৱে হৈছে ৰিয়েলিটি আৰু সেই ৰিয়েলিটিটো কোনে বুজি পালে সেই সৰু লৰাটো এটা বল হেৰুৱাই পেলাই বুজি পালে ৰাইট। তো কি হয় ধৰিলো আমি চাও যে আমাৰ ফ্যামিলিৰ হক বা কোনোবা লাভড ওয়ান ঠিক আছে বা আমাৰ ফ্ৰেন্ডস বেস্ট ফ্ৰেন্ডস কি হৈ যায় সময়ৰ লগে লগে তেওঁলোক আমাৰ পৰা আতৰি যায় এটা পার্টিকুলার পারপজৰ কাৰণে আমি গুটেখিনি লক হও আৰু সেই কামটো পুৰা হোৱাৰ পাছতে আমি সকলো বিলাক কি হৈ যাও এজনৰ পৰা আনজন আতৰি যাও লাইক ডেড বল। তাৰপাছত চোৱা in a world of okay হৈ গৈছে balls will be lost always little boy আৰু balls বিলাক সদায় কি হ'ব হেৰাবই আৰু হেতুৱে চিৰন্তন সত্য। ঠিক আছে, এই যিবিলাক আমাৰ লাইফত আছে সদায় কি হৈ যাব পার্মানেন্ট চিজ নহয় পার্মানেন্ট বস্তু নহয় সদায় এইবোৰ বস্তু আমাৰ পৰা কি হৈ থাকিব আতৰি যাব বা আমাৰ পৰা গুচি যাব। and no one buys a ball back money is external. ঠিক আছে, তো
কোনেও এটা বল কিনি আনিব নোৱাৰে তাৰ মানে কি মানি ইজ এক্সটাৰ্নেল মানিয়ে আমি মেটেৰিয়েলিষ্টিক বস্তু কিনিব পাৰো বাট ফিলিংছ এণ্ড ইমোশনছ আমি মানিৰে বাই কৰিব নোৱাৰো ক্ৰয় কৰিব নোৱাৰো হি ইজ লাৰ্নিং ৱেল বিহাইণ্ড হি ইজ ডেছপাৰেট আইজ আৰু সি কি কৰিছে সেই সৰু ল'ৰাটোৱে শিকিলে এই ইম্পৰ্টেণ্ট বহুত ডাঙৰ ডাঙৰ লাইফ লেছনছ বিলাক দ্য এপিষ্টেমোলজি অফ লছ হাউ টু ষ্টেণ্ড আপ ঠিক আছে যে কিবা এটা বস্তু হেৰাই যোৱাৰ পাছত যিটো ছেডনেছ যিটো ট্ৰমা আমি অনুভৱ কৰোঁ যিটো ট্ৰেজেডি আমি অনুভৱ কৰোঁ তাৰ পাছত আমি কেনেকৈ ষ্টেণ্ড ল'ব লাগে ঠিক আছে বলটো এটা সামান্য চিম্পল এটা উদাহৰণহে বলটোৰ ঠাইত আমি যদি এটা পাৰ্চন এটা মানুহ ৰাখি লওঁ যিটো আমাৰ বহুত ভাল লগা বা ভাল পোৱাজন হয় তাৰ পৰা যেতিয়া আমি আঁতৰিব লগা হয় বা তেওঁ ধৰি লোৱা আমাক এৰি থৈ গুচি গ'ল ধৰি লোৱা ডেথ হোৱাৰ পাছত আমি হাজাৰ বিচাৰিলেও তেওঁক 1 ছেকেণ্ডৰ কাৰণেও নাপাওঁ তো সেই যিটো ট্ৰমা হয় সেইটোৰ পৰা কেনেকৈ অভাৰকাম কৰিব লাগে সেই কথাটো কোনে সেই লাইফ লেছনটো বুজি পালে সৰু ল'ৰাটোৱে সেই তেতিয়াই বুজি পালে ঠিক আছে চোৱা knowing what every man must want আৰু প্ৰত্যেকে সেই কথাটো ফিল কৰিবই লাগিব এদিন নহয় এদিন হ'লেও and most know many days how to stand up আৰু মানুহে শিকিব সেই ট্ৰেজেডি বিলাক অবষ্টেকলছ বিলাক যিবিলাক প্ৰব্লেম আহে প্ৰব্লেম বিলাকৰ থ্ৰুৱে মানুহে শিকিব যে আমি কেনেকৈ অভাৰকাম কৰিব লাগে কেনেকৈ ফেচ কৰিব লাগে আৰু কেনেকৈ গ্ৰ' কৰিব লাগে কেনেকৈ সেইবোৰ আমি ফেচ কৰি পেলাই আগুৱাই যাব লাগে সেইটোকে আমি কি কৰিব লাগিব শিকিব লাগিব লাইফত তো সেই ডাঙৰ এটা লাইফ লেছন কোনে শিকিলে সেই সৰু ল'ৰাটোৱে এটা বল মাত্ৰ সামান্য এটা বল হেৰুৱাই পেলাই শিকিলে তো ইয়াৰ জৰিয়তে আমাক কোৱা হৈছে যে লাইফত যিমানে ডাঙৰ প্ৰব্লেম নহওক যিমানে অবষ্টেকলছ নহওক সেইবোৰ এটা বলৰ দৰে ধৰি ল'বা সেইবোৰ এদিন নহয় এদিন হ'লেও আঁতৰি যাবই আৰু সেইবোৰ লছ হোৱাটো কি হয় এটা নিয়তি বুলি ধৰি ল'বা যিকোনো এটা ভাল মানুহ বা ভাল এটা বস্তু যদি হেৰাই যায় ধৰিবা যে সেইটো এটা বল আছিল যিটো নেকি আমাৰ পৰা পাছ আউট বা পাছ হ'বই লগা আছিল তেতিয়া আমি কি কৰিব পাৰিম ইজিলি অভাৰকাম কৰিব পাৰিম তেতিয়া আমাৰ প্ৰব্লেমত আমি বহি থাকিব নালাগিব বা থমকি ৰ'ব লগা নহয় আমি সৰু ল'ৰাটোৰ দৰে ইজিলি কি কৰিব পাৰিম গ্ৰ' কৰিব পাৰিম তো লাইফত সেই বলটোলৈ মনত পেলাবা বল পইমলৈ মনত পেলাবা যেতিয়া যি প্ৰব্লেম নাহক ধৰিবা যে এটা বলৰ নিচিনা কি হৈ যাব ই পাছ হৈ যাব ৰাইট তো এইটোৱে হৈছে তোমালোকৰ ইয়াৰ পৰা শিকিব লগা লাইফ লেছন ঠিক আছে এটা সৰু মাত্ৰ এটা চিম্পল বলৰ লগত আমাক কি কৰি দিলে লাইফত কি কি ঘটিব পাৰে তাৰ পৰা কি শিকিব পাৰোঁ সেই গোটেই কথাখিনি ডিটেইলছত বুজাই দিলে ঠিক আছে হোপ তোমালোকে পইণ্টটো বুজি পাইছা আৰু ইম্পৰ্টেণ্টও হয় ঠিক আছে ইয়াৰ পৰা যোনখিনি টান শব্দ অৰ্থ আছে মই লিখাই দিম বাৰু অ'কে